মুহূৰ্তত দিব বিচাৰিছো এটা ব্ৰেকিং নিউজ। এক হত্যাকাণ্ড কেন্দ্ৰ কৰি লখিমপুৰত তীব্ৰ উত্তেজনা। উত্তেজিত একাংশ লোকে জ্বলাই দিছে চাৰিটাকৈ পৰিয়ালৰ বাসগৃহ আৰু এঘৰ লোকৰ শৌচালয়ত মুলুক আলীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। লখিমপুৰত এই ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছতে একাংশ লোকে এতিয়া জ্বলাই দিছে চাৰিটাকৈ বাসগৃহ। এটা ব্ৰেকিং নিউজ জনাইছো, ডাঙৰ খবৰ এই মুহূৰ্তত। এক হত্যাকাণ্ড কেন্দ্ৰ কৰি লখিমপুৰত তীব্ৰ উত্তেজনা। লখিমপুৰত এই ঘটনা সংঘটিত হৈছে। উত্তেজিত একাংশ লোকে জ্বলাই দিছে চাৰিটা পৰিয়ালৰ বাসগৃহ আৰু তাৰ পাছতেই হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এঘৰ লোকৰ শৌচালয়ত মুলুক আলীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ এই চাঞ্চল্যকৰ পৰিৱেশ এতিয়া সৃষ্টি হৈছে। চিলনীবাৰী ২ নং চাকনৈত সৰিয়বাৰী গাঁৱৰ মুলুক আলীৰ মৃতদেহ উদ্ধাৰ হৈছে। হামিদা খাতুনৰ ঘৰৰ শৌচালয়ত উদ্ধাৰ হৈছিল মুলুকৰ মৃতদেহ আৰু তাৰ পাছতে এতিয়া উত্তেজনাময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। ঘটনাক লৈ হামিদা খাতুন, চনীলাল তাঁতী, ৰহিমা খাতুনসহ ৪জনৰ ঘৰত অগ্নিসংযোগ কৰিছে একাংশ উত্তেজিত লোকে আৰু উত্তেজিত ৰাইজে বাসগৃহ জ্বলাই দিয়াক লৈ এতিয়া অঞ্চলটোত তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ আছিল গাঁওৰক্ষী বাহিনীৰ সেনা প্ৰধান মুলুক আলী। মুলুক আলীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ এতিয়া চাঞ্চল্য। দীৰ্ঘ সময়ৰ অন্তত সন্ধানহীন মুলুক আলীৰ মৃতদেহ উদ্ধাৰ হয় শৌচালয়ৰ ভিতৰত। আৰু কি কাৰণত মুলুক আলীক হত্যা কৰা হ'ল তাকে লৈ এতিয়া ৰহস্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ, ব্ৰেকিং নিউজ। যি ঘটনাই জোকাৰি গৈছে ৰাজ্য। ঘটনাস্থলীত বিশাল আৰক্ষী বাহিনী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত গৈছিল। পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে আৰক্ষীয়ে আৰু ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে হামিদা খাতুন, চনীলাল তাঁতী আৰু ৰহিমা খাতুনক। এক হত্যাকাণ্ড কেন্দ্ৰ কৰি এনেদৰে লখিমপুৰত তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আমি পুনৰবাৰ লৈ কৰিছোঁ দৃশ্যাংশ কিছু দেখুওৱাৰ চেষ্টা কৰিম। দৃশ্যাংশ লৈ আহিম। উত্তেজিত একাংশ ৰাইজে জ্বলাই দিছে চাৰিটাকৈ বাসগৃহ, চাৰিটা পৰিয়ালৰ বাসগৃহ জ্বলাই দিছে আৰু তাৰ পাছত দাও দাওকৈ জ্বলি উঠিছে, ভস্মীভূত হৈছে এই পৰিয়ালকেইটাৰ বাসগৃহ। কিছু দৃশ্যাংশ আমি দেখুৱাইছোঁ আৰু হাজাৰ হাজাৰ লোক সমবেত হৈছে। ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। লখিমপুৰত সংঘটিত হৈছে এই ঘটনা। হামিদা খাতুন নামৰ এগৰাকী লোকৰ শৌচালয়ত মুলুক আলীৰ মৃতদেহ উদ্ধাৰ হৈছিল। চিলনীবাৰী ২ নং চাকনৈত সৰিয়বাৰীৰ গাঁৱত মুলুক আলীৰ বাসগৃহ আৰু সেইগৰাকী গাঁওৰক্ষী বাহিনীৰ সেনাপ্ৰধান আছিল। সেনাপ্ৰধানগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰু ঘটনাক লৈ হামিদা খাতুন, চনীলাল তাঁতী, ৰহিমা খাতুনসহ ৪জন লোকৰ বাসগৃহ জ্বলাই দিছে উত্তেজিত ৰাইজে আৰু উত্তেজিত ৰাইজে বাসগৃহ জ্বলাই দিয়াক লৈ এতিয়া অঞ্চলটোত তীব্ৰ উত্তেজনাময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আৰু এই সন্দৰ্ভত আমি সবিস্তাৰে বিতং তথ্য জানিবৰ বাবে লখিমপুৰৰ ব্যুৰো কৰুণা কৃষ্ণ নাথৰ সৈতে সংযুক্ত হোৱাৰ চেষ্টা কৰিম। কৰুণা, আপোনাৰ কাষলৈ আহিছোঁ। কি আছে শেহতীয়া আপডেট আৰু দৰাচলতে এই ঘটনাৰ আঁৰত কি আছিল বা কি হৈছিল এই সমগ্ৰ ঘটনা আপোনাৰ মুখেৰে জানিবলৈ চেষ্টা কৰিম। ইতিমধ্যে আপুনি গোটেই তথ্যখিনি সদৰি কৰিছে যে লখিমপুৰত সংঘটিত এক হত্যাকাণ্ডই যি জোকাৰি গৈছে সমগ্ৰ লখিমপুৰৰ চিলনীবাৰী অঞ্চল। বিশেষকৈ এই হত্যাকাণ্ডৰ স্থলী হ'ল লখিমপুৰ সদৰৰ পৰা নাতিদূৰৈৰ চিলনীবাৰী চাহ বাগিচাৰ সমীপত এই ঘটনা সংঘটিত হৈছে। মুলুক আলী নামৰ এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হৈছে তেওঁৰ বাসগৃহৰ পৰা 2 কিলোমিটাৰ দূৰত্বৰ ২ নং ৫ নৈৰ হামিদা খাতুন নামৰ সেই মহিলাগৰাকীৰ শৌচালয়ৰ টেংকিত। আৰু তাৰ পাছতেই উত্তেজনাৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চল জুৰি। কাৰণ এই মুলুক আলীৰ ঘৰ আছিল সৰিয়হবাৰী আৰু সেই সৰিয়হবাৰী গাঁৱৰ পৰা তেওঁৰ মৃতদেহ যি স্থানত উদ্ধাৰ হৈছে সেই স্থানলৈকে দূৰত্ব প্ৰায় 2 কিলোমিটাৰ। 2 কিলোমিটাৰ দূৰত্বত গৈ কেনেধৰণে 2 কিলোমিটাৰ দূৰত্বলৈকে মুলুক আলী কোনে লৈ গৈছিল, কিয় হত্যা কৰিলে সেই কথাখিনি কিন্তু এতিয়াও ৰহস্যৰ আৱৰ্তত। কিন্তু যিহেতু শুকুৰবাৰৰ মাজনিশাৰ পৰা মুলুক আলী সন্ধানহীন হৈ আছিল আৰু মুলুক আলী যিহেতু গাঁওৰক্ষী বাহিনীৰ প্ৰধান আৰু হয়তো পৰিয়ালৰ লোকে প্ৰথমে ভাবিছিল যে নিকটৱৰ্তী চিলনীবাৰী আৰক্ষী চকীত তেওঁ আছে। আৰক্ষীৰ লগত যোগাযোগ কৰিলে যেতিয়া গম পালে যে আৰক্ষী থানাটো নাই, তেতিয়াই তেওঁলোকে বিচাৰ খোচাৰ আৰম্ভ কৰিলে। কিন্তু নিশা পৰ্যন্ত গোটেই নিশা বিচাৰ খোচাৰ কৰিও কিন্তু মুলুক আলীৰ সন্ধান পোৱা নাছিল। পৰৱৰ্তী পৰ্যায়ত পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিলে, কিন্তু আৰক্ষী উপস্থিত হোৱাৰ আগতেই আচলতে মুলুক আলীৰ পৰিয়ালে 2 কিলোমিটাৰ দূৰত্বৰ 2 নং ৫ নৈৰ হামিদা খাতুনৰ বাসগৃহৰ শৌচালয়ৰ টেংকিত এটা গাঁত প্ৰত্যক্ষ কৰে। বিভিন্ন ধৰণৰ গছ গছনিৰ ডাল পত্ৰ দি ৰখা এটা নতুনকৈ কাষতে খান্দি থোৱা এটা গাঁতৰ গতে প্ৰত্যক্ষ কৰে আৰু তাতেই তেওঁলোকে উদ্ধাৰ কৰে মুলুক আলীৰ মৃতদেহ। আৰু তাৰ পাছতেই গোটেই অঞ্চলটোত তীব্ৰ চাঞ্চল্য বিৰাজ কৰে, উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। কাৰণ সৰিয়হবাৰীৰ মুলুক আলীৰ ঘৰৰ গাঁওখনৰ পৰা শ শ মানুহৰ সমদল হৈ
2 কিলোমিটাৰ দূৰত্বৰ য'ত মৃতদেহ উদ্ধাৰ হৈছে সেই 2 নং 5 নং সেই ঠাইখিনিত আৰু তাৰ পাছতে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় আৰু ইয়াৰ মাজৰে একাংশ ৰাইজে হামিদা খাতুন ৰহিমা খাতুন আৰু সনিলাল তাঁতী তাৰ লগতে আন এটা পৰিয়ালৰ বাসগৃহ অৰ্থাৎ 4টা বাসগৃহত অগ্নিসংযোগ কৰে কিন্তু কোনে অগ্নিসংযোগ কৰিছে সেই তথ্য এই মুহূৰ্তলৈকে আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই কিন্তু উত্তেজিত ৰাইজৰ বা উত্তেজনাপূৰ্ণ পৰিস্থিতি সৃষ্টি হৈ থকাৰ মাজতে তাৰ মাজৰে একাংশ ৰাইজে এই বাসগৃহসমূহত তেওঁলোকে অগ্নিসংযোগ কৰে আৰু ধ্বংসস্তূপত পৰিণত হয় আটাইকেইটা বাসগৃহ ইতিমধ্যে সেই দৃশ্যসমূহ নিশ্চিতভাৱে দৰ্শকসকলে দেখিবলৈ পাইছে আৰু তাৰ পাছতে এই পৰিস্থিতি অধিক নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় লগে লগে আৰক্ষীৰ বিশাল বাহিনী সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে আৰু আৰক্ষী বাহিনীৰ সেই বিশাল নিৰাপত্তাৰ মাজেৰে সেই মৃতদেহ আৰক্ষী বাহিনীয়ে চমজি লৈ তেওঁলোকে মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায় আৰু তাৰ পাছতো কিন্তু পৰিস্থিতি অধিক হাম কটা নাছিল পৰৱৰ্তী পৰ্যায়ত আৰক্ষী অধীক্ষক উপস্থিত হ'ল অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হ'ল সমগ্ৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ তাৰ পৰা উত্তেজিত ৰাইজক ছত্ৰভংগ দিয়ে আঁতৰাই পঠিয়াই আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে অনুসন্ধান অব্যাহত ৰাখিছে আমি এই মুহূৰ্তলৈকে পোৱা তথ্য মতে আৰক্ষীয়ে সেই হামিদা খাতুন ৰহিমা খাতুন আৰু সনিলাল তাঁতী তিনিগৰাকী ব্যক্তিক ইতিমধ্যে আটক কৰি লৈ আহিছে এই হত্যাকাণ্ডৰ সন্দৰ্ভত যিহেতু হামিদা খাতুনৰ বাসগৃহৰ শৌচালয়ৰ টেংকিত উদ্ধাৰ হৈছিল মুলুকালিৰ মৃতদেহ গতিকে প্ৰথম একিউজ তেওঁই গতিকে আৰক্ষীয়ে সোধপোছ কৰি আছে কিন্তু পৰৱৰ্তী পৰ্যায়ত আচলতে কিহৰ কাৰণে কিহৰ ভিত্তিত বা কি সূত্ৰপাত ঘটি মুলুকালিক হত্যা কৰা সেই তথ্যখিনি পৰৱৰ্তী পৰ্যায়তো সদৰি হ'ব কিন্তু এই মুহূৰ্তলৈকে যেহেতু আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে আৰু এতিয়াও বিশাল আৰক্ষী বাহিনী তাত মোতায়েন কৰি ৰখা হৈছে যাতে কোনো পক্ষই আৰু এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে হয় হয় কৰোনা আপোনাৰ কাষলৈ পুনৰবাৰ আহিছো কেইবাটাও প্ৰশ্ন এতিয়া উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে মুলুকালি কেনেকৈ মৃত্যু হ'ল ৰহস্যৰ সৃষ্টি হৈছে প্ৰশ্ন কেইবাটাও আছে প্ৰথমে আৰক্ষীয়ে প্ৰাৰম্ভিক তথ্য কি লাভ কৰিছে বা তদন্তত আৰু সমান্তৰালভাৱে এইগৰাকী মুলুকালি হামিদা খাতুনৰ বাসগৃহ বা শৌচালয়ৰ টেংকিত যিহেতু তেখেতৰ মৃতদেহ উদ্ধাৰ হৈছে হামিদা খাতুনৰ সৈতে তেখেতৰ ঘৰলৈ সঘন আহ-যাহ আছিল নেকি আৰু পূৰ্বৰ কোনো সম্পৰ্ক আছিল নেকি আৰু সমান্তৰালভাৱে মুলুকালিৰ পৰিয়ালৰ লোকে কিবা প্ৰতিক্ৰিয়া আগবঢ়াইছে নেকি এই সন্দৰ্ভত হয় নব কথাটো আচলতে স্বাভাৱিকতে উত্থাপন হ'বলগীয়া কিছু প্ৰশ্ন আপুনি কৰিছে যেহেতু মুলুকালিৰ ঘৰ সৰিয়হবাৰীত আৰু সৰিয়হবাৰীৰ পৰা মুলুকালিৰ মৃতদেহ য'ত উদ্ধাৰ হৈছে সেই স্থানলৈকে দূৰত্ব সুকীয়া এখন গাঁও সেয়া হৈছে 2 নং 5 নং 2 কিলোমিটাৰ দূৰত্ব গতিকে সেই কথাখিনিৰ মাজত যথেষ্ট এটা খেলিমেলিৰ সৃষ্টি আছে কিন্তু আমি তাত যিখিনি অনিৰ্ভৰশীল তথ্য আচলতে যিখিনি কথা কোনো ক'ব নিবিচাৰে প্ৰেমজনিত কিছু কথা বুলি ৰাইজে অনুমান কৰে কিন্তু যিখিনি কথা ব্যক্ত কৰিব বিচৰা নাই তেনেকুৱা কথা কিছু ওলাইছে গতিকে হয়তো এনেকুৱা হ'ব পাৰে যে সেই স্থানলৈকে বা সেই হামিদা খাতুন বা ৰহিমা খাতুন সেই স্থানলৈকে হয়তো মুলুকালিৰ সঘন আহ-যাহো আছিল তেনেকুৱাও হ'ব পাৰে বা তেওঁলোকৰ মাজত কিবা ব্যক্তিগত সম্পৰ্ক হয়তো আছিল নেকি সেই কথাখিনি কিন্তু স্পষ্ট নহয় কাৰণ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে কিন্তু সেই স্থানত কিছু ব্যক্তিয়ে দুই এক ব্যক্তিয়ে কানে কানে যিখিনি কথা পাতি থকা আমি শুনিছিলো সেই শুনা কথাৰ ওপৰতহে আমি ভিত্তি কৰি কথাখিনি আহিছে বা আপুনি যিটো প্ৰশ্ন কৰিছে তাৰ উত্তৰটো মই দিবলগীয়া হৈছে কিন্তু এই মুহূৰ্তলৈকে যেটো গোটেই কথাখিনি স্পষ্ট নহয় আৰক্ষীয়ে যেটো অনুসন্ধান কৰিহে আছে আৰক্ষীয়ে সেই স্থানৰ পৰা যেটো মুলুকালিক হত্যা কৰি যেটো গাতত সুমুৱাই ৰাখিছিল মুলুকালিৰ হত্যাকাণ্ডৰ লগত জড়িত এখন দা সেই স্থানৰ পৰা জব্দ কৰিছে ইতিমধ্যে আৰক্ষীয়ে প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু তদন্ত অব্যাহত আছে অনুসন্ধান অব্যাহত আছে আৰক্ষী বাহিনী মোতায়েনো কৰি ৰাখিছে কিন্তু এই মুহূৰ্তলৈকে আছে সঠিকভাৱে আমি ক'ব নোৱাৰিম যে কিহৰ কাৰণে মুলুকালি কি উদ্দেশ্যত কোনে হত্যা কৰিলে সেই কথাখিনি কিন্তু এতিয়াও সঠিকভাৱে আমি এই মুহূৰ্তত ক'ব পৰা অৱস্থাত নাই হয় কৰোনা আৰু পৰিয়ালৰ লোকৰ কিবা প্ৰতিক্ৰিয়া আহিছে নেকি ধৰক এই মুলুকালিৰ পৰিয়ালৰ লোকে কিবা প্ৰতিক্ৰিয়া আগবঢ়াইছে নেকি হয় আমি প্ৰথম পৰ্যায়তে মুলুকালিৰ দ্বিতীয়টো সন্তান আমি দ্বিতীয়জন পুত্ৰক আমি লগ পাইছিলো অৱশ্যে সেই মুহূৰ্তত যেটো কথা পতাৰ পৰিৱেশটো যথেষ্ট বিঘ্নিত বা এক দুখজনক পৰিস্থিতিত আছে তে বিশেষ আমি কথা পাতিব পৰা নাছিলো যদিও কিন্তু আমি কথা তেওঁৰ পৰা আমি বক্তব্য লোৱাৰ চেষ্টা কৰিছিলো নিশ্চিতভাৱে সেই বক্তব্য আমাৰ হাতত আছে হয়তো আপোনালোকে শুনাব পাৰিব অসমৰ দৰ্শকসকলক যে তেওঁৰ দেউতাক কেতিয়াৰ পৰা নাছিল তেওঁলোকে কেনেধৰণে বিচাৰ খোচাৰ কৰিছিল কেনেধৰণে আৰক্ষীৰ লগত যোগাযোগ কৰিছিল আৰু ক'ত কেনেকুৱা অৱস্থাত তেওঁলোকৰ দেউতাকৰ মৃতদেহ উদ্ধাৰ হৈছিল সেই ঘটনাখিনি কিন্তু দ্বিতীয় পুত্ৰই বিৱৰণ দিছে কিন্তু আচলতে কোনে কিয় ক'ত কি উদ্দেশ্যত হত্যা কৰিলে সেই কথাখিনি কিন্তু তেওঁলোকৰ অজ্ঞাত আৰু তেওঁলোকে সেই মুহূৰ্তলৈকে একো ক'ব পৰা অৱস্থাত নাই হয় ধন্যবাদ জ্ঞাপন কৰিছো কৰোনা আৰু সবিশেষ তথ্য আমাক জনোৱাৰ বাবে এয়া আছিল লখিমপুৰৰ ৰাজ্য জোকাৰি যোৱা এক ভয়ংকৰ ঘটনা যি ঘটনা এতিয়া জোকাৰি গৈছে সমগ্ৰ ৰাজ্য পুনৰবাৰ আলোক কৰিছো উত্তেজিত ৰাইজে বাসগৃহ জ্বলাই দিয়াক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কিয়নো শৌচালয়ত এঘৰ লোকৰ হামিদা খাতুন নামৰ এটা পৰিয়ালৰ
বাসগৃহৰ বা ঘৰৰ শৌচালয়ৰ টেংকিত মুলুক আলী নামৰ এগৰাকী লোকৰ যিগৰাকী গাঁও আৰক্ষী বাহিনীৰ সেনাপ্ৰধান তেখেতৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু তাৰ পাছত এই সমগ্ৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ইতিমধ্যে একাংশ জ্বলাই দিছে 4টাকৈ পৰিয়ালৰ বাসগৃহ আৰু যি হামিদা খাতুনৰ বাসগৃহত যেহেতু উদ্ধাৰ হৈছিল তেখেতৰ মৃতদেহ গতিকে হামিদা খাতুনৰ আৰু কেইবাগৰাকী হামিদা খাতুনসহ আৰু কেইবাগৰাকী লোকক আৰক্ষীয়ে আটক কৰিছে আৰু প্ৰাৰম্ভিক পৰ্যায়ৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে